ছাত্ৰ-ছাত্ৰীসকল মই মৌচুমী তোমালোক সকলোকে জোনাক মৌচুমী ইকো ক্লাছলৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আলোচনা কৰিবলৈ লৈছোঁ BA 3rd চেমিষ্টাৰ এণ্ড 5th চেমিষ্টাৰ ইকনমিক্স মেজৰ ইণ্ডিয়ান ইকনমি পেপাৰখনৰ এটা কুৱেশ্যন। আৰু যিহেতু 3rd চেমিষ্টাৰটো মেনশ্যন কৰা হৈছে, গতিকে 3rd চেমিষ্টাৰ অনলি ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ কাৰণেহে এই টপিকটো হয়। গুৱাহাটী ইউনিভাৰ্চিটিত এই টপিকটো নাই, যিহেতু এখন ইণ্ডিয়ান ইকনমি পেপাৰ হয়। আৰু গুৱাহাটী ইউনিভাৰ্চিটি এণ্ড ডিব্ৰুগড় ইউনিভাৰ্চিটিৰ 5th চেমিষ্টাৰ ইউনিট নাম্বাৰ 1ত এই টপিকটো আছে, আৰু লগতে ইউনিট নাম্বাৰ 1 ফৰ দ্য 3rd চেমিষ্টাৰ ডিব্ৰুগড় ইউনিভাৰ্চিটি। ঠিক আছে, আৰু টপিকটো হৈছে ছেল্ফ ৰিলায়েঞ্চ বেছড অন ইম্পৰ্ট ছাবষ্টিটিউশ্যন এণ্ড প্ৰটেকশ্যন। গতিকে যথেষ্ট এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আশা কৰোঁ তোমালোকে কনচেপ্টটো বুজি পাবা। আৰু যদি সম্পূৰ্ণ কোৰ্চটোত জইন হ'ব বিচাৰিছা, স্ক্ৰীনত থকা হোৱাটছএপ নাম্বাৰ তোমালোকে আমাৰ লগত কণ্টেক্ট কৰিব পাৰিবা। তোমাৰ হেণ্ড ৰিটেন নোটছৰ লগতে সম্পূৰ্ণ চিলেবাছ ৱাইজ ভিডিঅ'ছখিনি তোমালোকে লাভ কৰিবা। এতিয়া আহিছোঁ আমাৰ টপিকটোলৈ। টপিকটোত মেনশ্যন কৰা হৈছে যে আমদানি প্ৰতিকল্প আৰু সংৰক্ষণৰ জৰিয়তে আত্মনিৰ্ভৰশীলতা। এতিয়া ইয়াত এটা ৱৰ্ড লিখি থোৱা আছে, প্ৰতিকল্প, ছাবষ্টিটিউশ্যন, মানে বিকল্প দ্ৰব্য। যেতিয়া আমি আমদানি কৰা দ্ৰব্য, এতিয়া প্ৰথমতে আমি জানিব লাগিব যে আমদানি আৰু ৰপ্তানি কি। ঠিক আছে, আমদানি মানে হৈছে, ধৰি লৈছোঁ ইণ্ডিয়া এণ্ড US, এখন হৈছে ইণ্ডিয়া এণ্ড USA। ঠিক আছে, আমি যদি USAৰ পৰা কিবাখিনি বস্তু আমাৰ ভাৰতবৰ্ষলৈ লৈ আনো, সেইখিনি হৈছে আমি ইম্পৰ্ট কৰি আনিছোঁ, আমদানি কৰিছোঁ। আৰু আমি যদি USAলৈ কিবাখিনি বস্তু পঠাইছোঁ, সেইটো হৈছে এক্সপৰ্ট বা ৰপ্তানি। ঠিক আছে, এতিয়া ইয়াত কোৱা হৈছে আমদানিৰ কথা, ইয়াত ৰপ্তানিৰ কথাটো কোৱা হোৱা নাই। ইয়াত আমদানিৰ প্ৰতিকল্প। এতিয়া চোৱা, আমি যদি বিদেশী ৰাষ্ট্ৰ এখনৰ পৰা বা যিকোনো এখন ফৰেইন কাণ্ট্ৰিৰ পৰা বস্তুখিনি আমদানি কৰোঁ, তে আমদানি কৰাৰ পৰিৱৰ্তে তাৰ আমি বিকল্প হিচাপে নিজৰ দেশতে কিবা উৎপাদন কৰিব পাৰোঁ নেকি? আমদানিৰ প্ৰতিকল্প হিচাপে বা সংৰক্ষণৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ কথাটো এইকাৰণেই কৰা হৈছে যে আমি যদি ধৰি লৈছোঁ ইণ্ডিয়ান ইকনমিয়ে বা ইণ্ডিয়াই USAৰ ওপৰত বেছিকৈ ডিপেণ্ড হ'বলগীয়া হৈছে বা USAৰ পৰা বেছিকৈ বস্তু আনিব লগা হৈছে, তাৰ মানে এইখিনি ক্ষেত্ৰত ভাৰতবৰ্ষত ক'ৰবাত নহয় ক'ৰবাত আত্মনিৰ্ভৰশীলতাটো কমি যাব, হয়নে নহয়? এতিয়া আত্মনিৰ্ভৰশীলতা বজাই ৰাখিবৰ কাৰণে আমি আমদানিৰ প্ৰতিকল্পন আৰু সংৰক্ষণৰ ব্যৱস্থা কৰিব লাগিব। সেই কনচেপ্টটোৱে আজি ভিডিঅ'টোৰ মূল বিষয়বস্তু হয়। এতিয়া ভাৰতবৰ্ষৰ পৰিকল্পনাৰ এটা প্ৰধান উদ্দেশ্য হৈছে আত্মনিৰ্ভৰশীলতা লাভ কৰা। কেনেধৰণে ভাৰতীয় অৰ্থনীতিয়ে নিজেই স্বাৱলম্বী হ'ব পৰাকৈ আত্মনিৰ্ভৰশীলতা লাভ কৰিব পাৰে, সেইটো ভাৰতৰ পৰিকল্পনাৰ এটা প্ৰধান উদ্দেশ্য আছিলে। আত্মনিৰ্ভৰশীলতাৰ কাৰণে দুই ধৰণৰ নীতি অনুসৰণ কৰা হৈছিলে। প্ৰথম নীতিটো হৈছে যে ভাৰতে আমদানিৰ প্ৰতিকল্প দ্ৰব্য উৎপাদন কৰা। তাৰমানে ধৰি লৈছোঁ সেই USAৰ পৰা ধৰি লৈছোঁ যিখিনি বস্তু আমদানিকৃতভাৱে আনে, তাৰ প্ৰতিকল্প কিবা দ্ৰব্য আমাৰ দেশতে উৎপাদন কৰিব পৰা যাবনি, তাৰ এটা ব্যৱস্থা কৰা। নেক্সট কথাটো হৈছে সংৰক্ষণৰ জৰিয়তে বিদেশৰ পৰা হোৱা আমদানি নিয়ন্ত্ৰণ কৰা। ঠিক আছে, এই দুইটা নীতি হৈছে, যোন দুটা নীতিৰ জৰিয়তে আত্মনিৰ্ভৰশীলতাৰ যিটো কনচেপ্ট, সেই কনচেপ্টটো আমি মানে ফুলফিল কৰিব পৰা যাব। এতিয়া চতুৰ্থ পৰিকল্পনাৰ সময়ত এই কৌশলৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিলে। আৰু তোমালোকে আমি এদিন অকল প্লেনিং কমিশ্যনৰ ওপৰত আলোচনা কৰিম। বৰ্তমান নীতি আয়োগ আছে, গতিকে সেই প্লেনিং কমিশ্যনকেইখনৰ যিখিনি উদ্দেশ্যখিনি আলোচনা কৰিম। চিলেবাছত মেনশ্যন থাকক বা নাথাকক, ইণ্ডিয়ান ইকনমি পেপাৰৰ হিচাপে আমি আচলতে বা ইকনমিক্সৰ ষ্টুডেণ্ট হিচাপে সেই আমাৰ প্লেনিং যিখিনি কমিশ্যন হৈ গ'ল, প্ৰত্যেকটো পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আমি তাৰ উদ্দেশ্যখিনি জানিব লাগে। কোনটো ইয়েৰত কোনখন হৈছিলে, তাৰ মডেল ক'ৰ পৰা লৈছিলে, তেনেধৰণে আমি আলোচনা কৰিম এদিন। তাৰ ওপৰত হয়তো এটা ভিডিঅ'ত গোটেইখিনি কভাৰ কৰিব নোৱাৰিম, মানে পচিবল নহয় খুব ডিটেইলছত, গতিকে সেইখিনি ভিডিঅ' তোমালোকৰ মাজলৈ খুব সোনকালে আহি আছে। বাৰু যি কি নহওক, এই যিখিনি আত্মনিৰ্ভৰশীলতাৰ কনচেপ্টটো আহিছে, যেতিয়া চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনা আছিলে, সেই পৰিকল্পনাৰ সময়ত এই কৌশলটোৰ ওপৰত অধিক গুৰুত্ব আৰোপ কৰা হৈছিলে। চতুৰ্থ পৰিকল্পনাৰ লক্ষ্য আছিলে যে খাদ্যশস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰা। এতিয়া চোৱা, এখন দেশত, এতিয়া আমাৰ ভাৰতবৰ্ষ এখন জনসংখ্যাবহুল দেশ, হয়নে? এতিয়া ভাৰতবৰ্ষৰ দৰে এখন জনসংখ্যাবহুল দেশে যদিহে বিদেশী ৰাষ্ট্ৰৰ
উৎপন্ন হোৱা দ্ৰব্য সামগ্ৰীৰ ওপৰত নিৰ্ভৰ কৰি জীয়াই থাকিবলগীয়া হয়, এইটো এটা কিমান ডাঙৰ সমস্যা। তেতিয়াতো নিশ্চয় খাদ্য সংকটৰ সমস্যাৰ সৃষ্টি হ'ব, হয়নে নহয়? আৰু লগতে সেই বিদেশৰ পৰা যিখিনি বস্তু তেওঁলোকে আমদানি কৰি আনিব, সেইখিনি ক্ৰয় কৰিব পৰা ক্ষমতাও মানুহৰ থাকিব লাগিব। গতিকে আত্মনিৰ্ভৰশীলতাটো বজাই ৰাখিবৰ কাৰণে খাদ্য শস্যৰ উৎপাদনৰ ওপৰত বহুত বেছি গুৰুত্ব আৰোপ কৰা উচিত। আৰু সেইকাৰণে চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ লক্ষ্য আছিলে যে খাদ্য শস্যৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰা। আৰু ইয়াৰ বাবে বিদেশৰ পৰা খাদ্য শস্যৰ আমদানি কমাবলৈ ব্যৱস্থা কৰা হৈছিলে, যাতে বিদেশৰ পৰা যিখিনি খাদ্য শস্য আহিব তাৰ পৰিৱৰ্তে দেশত আমাৰ নিজৰ দেশতেই যাতে খাদ্য শস্য উৎপাদন কৰি পেলাই দেশৰ যিখিনি জনসংখ্যা আছে সেই জনসংখ্যাৰ চাহিদাখিনি পূৰণ কৰিব পৰাকৈ যাতে দেশীয়ভাৱে সেই বস্তুখিনি উৎপাদন কৰিব পৰা যায়, সেই তাৰ ব্যৱস্থাও কৰা হৈছে। ঠিক তেনেধৰণে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাটো আত্মনিৰ্ভৰশীলতাৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে। এই পৰিকল্পনাত খাদ্য শস্যৰ কেঁচামাল আৰু অত্যাৱশ্যকীয় ভোগদ্ৰব্য উৎপাদনৰ অধিক গুৰুত্ব আৰোপ কৰা হৈছিলে, যাতে এনেবোৰ দ্ৰব্যৰ ক্ষেত্ৰত বিদেশৰ নিৰ্ভৰশীলতা কমে। কাৰণ যিমান পৰিমাণে নিজৰ দেশৰ ওপৰত যিখিনি ধৰা খাদ্য শস্যৰ কেঁচামালেই হওক বা অত্যাৱশ্যকীয় ভোগদ্ৰব্য, এতিয়া অত্যাৱশ্যকীয় ভোগদ্ৰব্যত মানে আমি যিখিনি কনজামশ্যন কৰোঁ, যিখিনি আমাৰ আটাইতকৈ নেচেচেৰী প্ৰডাক্ট আছে, ঠিক আছে, সেই অত্যাৱশ্যকীয় যিখিনি আমাৰ কনজামশ্যন প্ৰডাক্ট আছে সেইবিলাক আমি উৎপাদন কৰিব লাগিব, যাতে আমি বিদেশী দ্ৰব্যৰ ওপৰত যি নিৰ্ভৰশীলতা কৰি আছোঁ সেই নিৰ্ভৰশীলতাটো বহুত পৰিমাণে কম হয়। ঠিক তেনেধৰণে পঞ্চম পঞ্চবাৰ্ষিক পৰিকল্পনাৰ আমদানিৰ প্ৰতিকল্প দ্ৰব্যৰ উৎপাদন কৰা আৰু ৰপ্তানি বৃদ্ধিৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিলে। আমদানিৰ প্ৰতিকল্প মানে বিদেশৰ পৰা যিখিনি বস্তু আনিছোঁ তাৰ ছাবষ্টিটিউশ্যন হিচাপে আমি বা তাৰ ছাবষ্টিটিউট হিচাপে তাৰ বিকল্প হিচাপে আমাৰ দেশত কিবা দ্ৰব্য উৎপাদন কৰিব পাৰিছোঁনে সেইটো আমি চাব লাগিব। লগতে আমাৰ দেশত যিখিনি বস্তু উৎপাদন কৰা হয় সেইখিনি আমি বিদেশলৈ ৰপ্তানি কৰিব পাৰিছোঁনে সেইটোৰ ওপৰতো গুৰুত্ব আৰোপ কৰা হৈছিলে। ষষ্ঠ পঞ্চবাৰ্ষিক পৰিকল্পনাটো আত্মনিৰ্ভৰশীলতা লাভ কৰিবলৈ চেষ্টা চলোৱা হৈছিলে। একেদৰে সপ্তম আৰু অষ্টম পৰিকল্পনাটো আত্মনিৰ্ভৰশীলতাৰ কৌশল অব্যাহত ৰখা হৈছিলে। ঠিক আছে, গতিকে আমি দেখিবলৈ পালোঁ চতুৰ্থ পঞ্চবাৰ্ষিক পৰিকল্পনাৰ পৰা সেই সপ্তম পঞ্চবাৰ্ষিক পৰিকল্পনালৈকে কণ্টিনিউৱাছলি সেই আত্মনিৰ্ভৰশীলতাৰ ওপৰত তেওঁলোকে গুৰুত্ব আৰোপ কৰা দেখা গৈছিলে। ভাৰতবৰ্ষৰ উন্নয়ন পৰিকল্পনাৰ এটা কৌশল আছিলে বৈদেশিক বাণিজ্যৰ সংৰক্ষণ কৰা। বৈদেশিক বাণিজ্যৰ সংৰক্ষণৰ বাবে আমদানিৰ প্ৰতিকল্পৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে। আৰু বৈদেশিক বাণিজ্যৰ সংৰক্ষণ যে কৰিব লাগে তাৰ প্ৰধান কিছুমান কাৰণ আছিলে। মই ইয়াত মাত্ৰ 5টা কাৰণেই মেনশ্যন কৰিছোঁ। তোমালোকে পৰীক্ষাত যিটো কুৱেশ্যন আহিব সেই আনচাৰ চাই পেলাই, কুৱেশ্যনৰ যোনটো মাৰ্কছ আহিব সেই মাৰ্কছ চাই পেলাই তোমালোকে আনচাৰটো লিখিবা। মই জাষ্ট ইয়াত 5টা পইণ্ট মেনশ্যন কৰিছোঁ, তোমালোকে ইয়াতকৈ বেছিও মেনশ্যন কৰিব পাৰা। ঠিক আছে, প্ৰথম এই যিকেইটা 5টা কাৰণ আছে, কি কাৰণ আছিলে যে বৈদেশিক বাণিজ্য যে সংৰক্ষণ কৰা হৈছিলে সেই বৈদেশিক বাণিজ্যৰ সংৰক্ষণ কৰাৰ প্ৰধান কাৰণখিনি কি আছিলে? প্ৰথম কথা যে দেশীয় উদ্যোগসমূহক সংৰক্ষণ বা ৰক্ষণাবেক্ষণ দিয়া, যাতে বিদেশী প্ৰতিযোগিতাৰ পৰা মুক্ত হৈ থাকিব পাৰে। এতিয়া চোৱা, আমাৰ দেশৰ বহুত কিছুমান কুটিৰ শিল্প বা স্থানীয় কিছুমান হস্তশিল্প আছে বা সৰু সুৰা কিছুমান উদ্যোগ আছে, ঠিক আছে, কিন্তু সেই উদ্যোগবিলাক সাধাৰণতে কি হয়, লেবাৰ ইণ্টেনচিভ উদ্যোগ হয়, য'ত শ্ৰমভিত্তিক উদ্যোগ হয়। কিন্তু যেতিয়া সেই এখন বৈদেশিক ৰাষ্ট্ৰৰ পৰা কিবা বস্তু অনা হয় তেতিয়া সেইখিনি সাধাৰণতে কেপিটেল ইণ্টেনচিভ গুডছবিলাক বেছি থাকে, য'ত মূলধন ভিত্তিত হয় আৰু সেইবিলাকৰ প্ৰাইচটো কম এজ কম্পেয়াৰ্ড টু দেশীয় বস্তুবিলাক। গতিকে তাৰ ফলস্বৰূপে কি হয়, দেশীয় যিখিনি শিল্প, কুটিৰ শিল্প আছে বা স্থানীয় যিখিনি শিল্প আছে সেই শিল্পখিনি লাহে লাহে পতনৰ দিশত গতি কৰে। যেতিয়া আমি ব্ৰিটিছৰ শাসনৰ যদি সেই সময়ছোৱাত চাওঁ তেতিয়াহ'লে দেখা গৈছিলে যে আমাৰ দেশৰ যিখিনি স্থানীয় বা পৰম্পৰাগত যিখিনি উদ্যোগ আছিলে, ঠিক আছে, সেইখিনি লাহে লাহে পতনৰ দিশত গতি কৰিছিলে। গতিকে সেইটো কাৰণ হৈছিলে যে আমি বিদেশৰ পৰাও কিছুমান বহুত বস্তু আমদানি কৰিছিলে আৰু সেইখিনি সময়ত কি কৰিছিলে, সেই বিদেশী বস্তুৰ বহিষ্কৰণ, হয়নে, আমি সেইখিনি পঢ়িবলৈ পাই আহিছোঁ। সেইখিনিও আমাৰ যিহেতু ইণ্ডিয়ান ইকনমি পঢ়িছোঁ সেইখিনি কথা আমি আলোচনা কৰিব লাগিব।
আজিৰ টপিকটোত বাৰু মই সেইখিনি বিশেষকৈ অনা নাই, কিন্তু সেই ঔপনিৱেশিক সময়ৰ সেই কনচেপ্টখিনিও আমি ইকনমিক্সতে আলোচনা কৰিব লাগিব, যিখিনি আমাৰ ইকনমিক্সৰ পইণ্ট অফ ভিউৰ পৰা ইম্পৰ্টেণ্ট হ'ব। ঠিক আছে, গতিকে এই যিখিনি দেশীয় উদ্যোগ আছে সেই দেশীয় উদ্যোগবিলাকক সংৰক্ষণ দিব লাগিব। ঠিক আছে, সেইটো এটা প্ৰধান কাৰণ কিয় দিব লাগিব গম পোৱা নাই? কাৰণ দেশীয় উদ্যোগবিলাকত প্ৰধানকৈ আমাৰ যিখিনি স্থানীয় কৰ্মী থাকে বা বহুত নিবনুৱা থাকে, সেই বহুত নিবনুৱা সেই দেশীয় উদ্যোগবিলাকত নিয়োজিত হৈ থাকে, আৰু সেই উদ্যোগবিলাক যেতিয়া পতন হৈ যায় তেতিয়া সেই যিখিনি স্থানীয় নিবনুৱা আছে তেওঁলোকৰ কৰ্ম সংস্থাপনটো নোহোৱা হৈ যায়, আৰু যাৰ জৰিয়তে এখন অৰ্থনীতিত যেতিয়া কৰ্ম সংস্থাপন নাথাকে, মানুহ নিবনুৱা হয়, মানুহে কাম কৰিবলৈ সুবিধা নাপায়, গতিকে সেইটো অৰ্থনীতি এখনৰ কাৰণে আচলতে আটাইতকৈ বেয়া এটা চাইন হয়। গতিকে সেই অৱস্থাটোৰ কাৰণে বা সেই অৱস্থাটো নহ'বৰ কাৰণে দেশীয় যিখিনি উদ্যোগ আছে সেই দেশীয় উদ্যোগবিলাকক ৰক্ষণাবেক্ষণ দিয়াটো আটাইতকৈ বেছি প্ৰয়োজনীয়। ঠিক আছে, নেক্সট পইণ্টটো হৈছে সংৰক্ষণৰ জৰিয়তে আমদানিৰ পৰিমাণ কমাব পাৰিলে দেশখনে বৈদেশিক লেনদেনৰ পৰিশোধত থকা ঘাটিৰ পৰিমাণৰ পৰা ৰেহাই পাব পাৰে। এতিয়া চোৱা, ইণ্ডিয়া USA যোনটো ফাৰ্ষ্ট এক্সাম্পল দিছিলোঁ, এতিয়া আমি যদি ধৰি লৈছোঁ USA, মই এইটো নহয় যে অকল USA পৰা আমি বস্তু আনো, সেইটো নহয়, বিভিন্ন ধৰণৰ ৰাষ্ট্ৰৰ পৰা আনো, যিহেতু মই এইটো এক্সাম্পল হিচাপে লৈছোঁ। গতিকে আমি ইণ্ডিয়ান ইকনমিয়ে ধৰি লৈছোঁ USA পৰা বস্তু আনিছোঁ যেতিয়া আমি যদি ইণ্ডিয়া USA পৰা বস্তু আনিছোঁ, অবভিয়াছলি আমাকতো বস্তুখিনি এনেই নিদিয়ে, আমি তাৰ বিনিময়ত তাৰ যিটো পে'মেণ্ট হয় সেই পে'মেণ্টটো আমি তেওঁলোকক দিব লাগিব, আৰু এইখিনি সময়ত কি হয়, বৈদেশিক বাণিজ্যত কেতিয়াবা ঘাটিৰ সৃষ্টি হয়। ঠিক আছে, আৰু এই ঘাটিৰ পৰিমাণ কমাবৰ কাৰণেও আচলতে এই যিখিনি আমদানিৰ সংৰক্ষণৰ জৰিয়তে আমদানিৰ পৰিমাণ কমাব পৰা যায়। পইণ্ট নম্বৰ 3টো হৈছে সংৰক্ষণ ব্যৱস্থাই দেশীয় উদ্যোগসমূহ সম্প্ৰসাৰণ ঘটাই ইয়াৰ জৰিয়তে নিবনুৱা সমস্যা কমাব পাৰে, যিটো মই অলৰেডি ফাৰ্ষ্ট পইণ্টত মেনশ্যন কৰিলোঁ। ইয়াত যিহেতু নিবনুৱা কথাটো ডাইৰেক্টলি মেনশ্যন কৰা হৈছে সেইকাৰণে মেনশ্যন কৰিছোঁ। যিহেতু দেশীয় উদ্যোগসমূহ যিখিনি আমাৰ দেশীয় উদ্যোগ আছে সেই উদ্যোগবিলাক সম্প্ৰসাৰণ কৰিব পাৰিব লাগিব। আগতে যদি এখন ডিষ্ট্ৰিক্টত আছিলে, সেই এখন ডিষ্ট্ৰিক্টৰ পৰা তাতকৈ বেছি ডিষ্ট্ৰিক্টত সেইখিনি স্প্ৰেড কৰা হ'ল, লাহে লাহে গোটেই অল অভাৰ ইণ্ডিয়াত সেইখিনি স্প্ৰেড কৰা হ'ল। এনেধৰণে যেতিয়া সম্প্ৰসাৰণ হৈ থাকিব তেতিয়া মানুহে কৰ্ম সংস্থাপনৰ সুবিধা পাব। ঠিক আছে, পইণ্ট নম্বৰ 4টো হৈছে সংৰক্ষণ ব্যৱস্থাই স্থানীয় উদ্যোগসমূহক স্থানীয় কেঁচামালৰ ব্যৱহাৰৰ বাবে উদগনি যোগাব, আৰু ইয়াৰ জৰিয়তে দেশীয় সম্পদসমূহৰ ব্যৱহাৰ উপযোগী হৈ পৰিব। অকল যে দেশীয় উদ্যোগবিলাকত মানুহে কৰ্ম সংস্থাপনৰ সুবিধা পাব বা তেওঁলোকে ব্যৱসায় বাণিজ্য কৰিব পাৰিব সেইটো নহয়, ইয়াত বহুত কিছুমান এডভান্টেজ আছে। লগতে দেশীয় যিখিনি কেঁচামাল আছে সেই কেঁচামালসমূহৰ সম্পূৰ্ণ ব্যৱহাৰ হ'ব, ফুল ইউটিলাইজেশ্যন অফ ৰিচোৰ্চ বুলি আমি যাক কওঁ, সম্পদৰ কাম্য ব্যৱহাৰ। আৰু লগতে সেই 5 নম্বৰ পইণ্টটো সেই একেখিনি কথা কোৱা হৈছে যে আমদানিৰ সংৰক্ষণে দেশীয় বজাৰৰ পৰিসৰ বৃদ্ধি কৰিব, আৰু ইয়াৰ জৰিয়তে অৰ্থনৈতিক কাৰ্যকলাপ বৃদ্ধি পাব আৰু অৰ্থনীতিৰ উন্নয়নৰ কাৰণে ই সহায় হৈ পৰিব। আৰু এইকেইটা হৈছে কাৰক, আৰু এইখিনি ইম্পৰ্টেণ্ট হ'ব, তোমালোকে সেইখিনি নোটছ কৰি লিখি ৰাখিবা, আৰু PDF-টো অৱশ্যে তোমালোকে লাভ কৰিবাই যিখিনি কৰ্চৰ লগত জড়িত হৈ আছা। নেক্সট আছে যে প্ৰথম পৰিকল্পনাৰ পৰা 8ম পৰিকল্পনালৈকে আমদানিৰ নিয়ন্ত্ৰণ কৰাৰ লগতে আমদানিৰ প্ৰতিকল্প উৎপাদনৰ ওপৰত গুৰুত্ব আৰোপ কৰা হৈছিলে, আৰু ইয়াৰ যিখিনি কাৰণ আছিলে প্ৰথম পৰিকল্পনাৰ পৰা 8ম পৰিকল্পনালৈকে যে আমদানিৰ নিয়ন্ত্ৰণ, আমি এতিয়া সংৰক্ষণটো আলোচনা কৰিলোঁ, নেক্সট আলোচনা কৰিম আমদানিৰ নিয়ন্ত্ৰণ বা প্ৰতিকল্পনৰ উৎপাদনৰ ওপৰত কিয় গুৰুত্ব আৰোপ কৰা হৈছিলে। ইয়াৰ প্ৰধান কাৰণ আছে, ইয়াতো মই 3টা কাৰণেই মেনশ্যন কৰিছোঁ, তোমালোকে ইয়াতকৈ বেছিও মেনশ্যন কৰিব পাৰা। ঠিক আছে, ফাৰ্ষ্ট পইণ্টটো হৈছে যে আমদানি প্ৰতিকল্প দ্ৰব্যৰ উৎপাদন বৃদ্ধি মানে আমদানি হ্ৰাস পোৱা, গতিকে আমদানি হ্ৰাস পালে আত্মনিৰ্ভৰশীলতা বৃদ্ধি পায়। চিম্পলি কনচেপ্টটো যদি আমি কওঁ যে আমি যদি আজি USA পৰা কিবা এটা বস্তু আনিছোঁ, ঠিক আছে, সেই একে ধৰণৰ বস্তু তাৰ বিকল্প হিচাপে যদি আমি ভাৰতবৰ্ষত উৎপাদন কৰিব পাৰোঁ, ঠিক আছে, একজেক্ট সেইটো বস্তু নহয়, তাৰ বিকল্প হিচাপে ভাৰতবৰ্ষত যদি উৎপাদন কৰিব পাৰোঁ তেতিয়া আমি বিদেশৰ পৰা যিটো বস্তু আনিছোঁ সেই বস্তুটোৰ কি হ'ব, তাৰ আমদানিটো কমি যাব, আৰু যেতিয়া আমি অন্য এখন ৰাষ্ট্ৰৰ পৰা সেইখিনি বস্তুৰ আমদানি কমকৈ কৰিম, তাৰমানে আমাৰ নিজৰ দেশত উৎপাদন কৰিম, তাৰমানে আমাৰ কি হ'ব, আত্মনিৰ্ভৰশীলতাটো বৃদ্ধি পাব। ঠিক আছে, পইণ্ট নম্বৰ 2ত কোৱা হৈছে
যে এখন দেশৰ উন্নয়নৰ এটা প্ৰধান কাৰক হৈছে কাৰিকৰী কৌশলৰ প্ৰগতি। সেয়ে ভাৰত চৰকাৰে পৰিকল্পনাৰ জৰিয়তে চেষ্টা চলাইছিল যাতে কাৰিকৰী কৌশলৰ ক্ষেত্ৰত আত্মনিৰ্ভৰশীলতা লাভ কৰিব পৰা যায়। এতিয়া এখন অৰ্থনীতিৰ যে সেই প্ৰতিকল্প দ্ৰব্যৰ কথা কোৱা হৈছে বা আমদানিকৃত দ্ৰব্যৰ দ্ৰব্য উৎপাদনৰ কৰাৰ কথা হৈছে, এইখিনি কিন্তু কাৰিকৰী কৌশলৰ অবিহনে সম্ভৱ নহয়। কাৰিকৰী কৌশলো উন্নত হ'ব লাগিব, ঠিক আছে। আমি নতুন আগতে যিখিনি টেকনিক ইউজ কৰিছোঁ তাতকৈ বেছি আমি এডভান্স টেকন'লজি ইউজ কৰিম, আমি টেকনিকখিনি চেঞ্জ কৰিম, ঠিক আছে। টেকনিক এণ্ড টেকন'লজি, ঠিক আছে। এই গোটেইখিনি বস্তু কাৰিকৰী আৰু প্ৰগতি, এই গোটেইখিনি বস্তু যেতিয়া আমি সলনি কৰিম, আমি আধুনিকৰণ কৰিম, ঠিক আছে। নিজৰ দেশতে যিখিনি মানে কৰ্মচাৰী আছিলে তেওঁলোকক প্ৰশিক্ষণ দিম, এনেধৰণৰ কামখিনি কৰিবৰ কাৰণেও চৰকাৰে চেষ্টা চলাইছে। এতিয়াও আমি কিছুমান বহুত স্কিম আছে যিখিনিৰ আণ্ডাৰত এই কামখিনি হৈ থকা দেখা যায়। সেইটো এটা কাৰণ সেইখিনি কৰিব পাৰিলে নিজৰ দেশত উৎপাদন কৰিম আৰু যাৰ জৰিয়তে সকলোৰে কি হ'ব, আত্মনিৰ্ভৰশীলতাটো লাভ কৰিব পাৰিব। পইণ্ট নম্বৰ 3টো হৈছে খাদ্য শস্যৰ ক্ষেত্ৰত ভাৰতৰ দৰে জনবহুল দেশ এখনে বিদেশৰ ওপৰত নিৰ্ভৰ কৰাটো সুবিধাজনক নাছিলে। সেয়েহে যিবোৰ খাদ্য বিদেশৰ পৰা আমদানি কৰা হৈছিলে আৰু সেয়া ভাৰততে উৎপাদন কৰিবলৈ ব্যৱস্থা কৰা হৈছে, যিখিনি অলৰেডি মই কৈ গৈছোঁ যে ভাৰতবৰ্ষ যিহেতু ইমান এখন জনসংখ্যাবহুল দেশ, গতিকে ভাৰতবৰ্ষৰ দৰে এখন জনসংখ্যাবহুল দেশে অকল যদি বিদেশী ৰাষ্ট্ৰ এখনৰ ওপৰতে নিৰ্ভৰ কৰি থাকিবলগীয়া হয়, ধৰি লৈছোঁ তুমি ভাবি লোৱা যে ভাৰতবৰ্ষৰ দৰে এখন ৰাষ্ট্ৰই অকল ফৰেইন কাণ্ট্ৰিৰ পৰা আমি বিদেশৰ পৰা আমালৈ খাদ্য বস্তু আহিব, সেইখিনি আমালৈ আহিব, আমি সেইখিনি কিনিম, আমি সেইখিনি কনজাম্পশ্যন কৰিম, উপভোগ কৰিম। এইটো চিন্তাধাৰা লৈ পেলাই যদি আমি জীৱন নিৰ্বাহ কৰোঁ, ভাবি চোৱা কেনেকুৱা এটা খাদ্য সংকটৰ সমস্যাৰ সৃষ্টি হ'ব। কাৰণ সকলো মানুহে সেই বিদেশী যিখিনি বস্তু সেইখিনি ক্ৰয় কৰিব পৰা ক্ষমতা নাথাকিবও পাৰে, হয়নে নহয়? গতিকে এটা খাদ্য সংকটৰ সমস্যাৰ সৃষ্টি কৰিব। আৰু সেইকাৰণে বিদেশৰ পৰা যিখিনি বস্তু আনিছোঁ, ঠিক আছে, সেই বস্তুখিনি খাদ্য বস্তুখিনি বিশেষকৈ আমাৰ দেশত কেনেধৰণে তাক উৎপাদন কৰিব পৰা যায় তাৰো ব্যৱস্থা গ্ৰহণ কৰিব লাগে, যাৰ জৰিয়তে আমাৰ আত্মনিৰ্ভৰশীলতাটো বৃদ্ধি হোৱা পিনে ধাৱমান হয়। এইখিনি আছিলে মেইন কথা। কিন্তু যি নহওক, এইখিনিৰ কিছুমান সুবিধা আছে বা অসুবিধা আছে। মই প্ৰত্যেকৰে 4টাকৈ সুবিধা আৰু অসুবিধা লিখিছোঁ, তোমালোকে ইয়াতকৈ বেছিও লিখিব পাৰা। প্ৰথম সুবিধাটো হৈছে আমদানি সংৰক্ষণ কৌশলে স্থানীয় উদ্যোগসমূহক বিকাশ কৰে, যিটো মই অলৰেডি কৈ গৈছোঁ। নেক্সট কথাটো হৈছে আমদানিৰ সংৰক্ষণ কৌশলে দেশীয় প্ৰাকৃতিক সম্পদসমূহৰ মিতব্যয়ী হোৱাৰ পৰিৱেশ ৰক্ষা কৰে। কাৰণ দেশত যিখিনি প্ৰাকৃতিক সম্পদ আছে সেই সম্পদসমূহ যাতে আমাৰ নিজৰ দেশতে ব্যৱহাৰ হয় মিতব্যয়ীভাৱে, সেইখিনিও এটা সুবিধা হয়। নেক্সট হৈছে আমদানিৰ সংৰক্ষণ কৌশলে চৰকাৰৰ ৰাজহ আহৰণৰ সুযোগ প্ৰদান কৰে। যদি সীমা শুল্কৰ জৰিয়তে বৈদেশিক বাণিজ্যৰ ওপৰত নিয়ন্ত্ৰণ আৰোপ কৰা হয়, তেতিয়া ইয়াৰ জৰিয়তে চৰকাৰী ৰাজহ তেওঁলোকে সংগ্ৰহ কৰিব পাৰে। নেক্সট সুবিধাটো হৈছে আমদানিৰ সংৰক্ষণে স্থানীয় বজাৰৰ সম্প্ৰসাৰণ ঘটায়। আৰু ইয়াৰ যদিও ইমানখিনি সুবিধা আছে, তথাপিতো কিছুমান অসুবিধা দেখা যায়। ইয়াতো মই 4টাই মেনশ্যন কৰিছোঁ, তোমালোকে ইয়াতকৈ বেছি লিখিব পাৰা। এইটো তোমালোকৰ যিমানখিনি মাৰ্কছ আহিব কুৱেশ্যনটোৰ সেইটোৰ ওপৰত ডিপেণ্ড কৰি তোমালোকে লিখিবা। ফাৰ্ষ্ট যোনটো লিমিটেশ্যন বা ইয়াৰ অসুবিধা হৈছে সেইটো হৈছে আমদানি সংৰক্ষণ কৌশলে দেশীয় উদ্যোগসমূহক স্থানীয় প্ৰেক্ষাপটত ৰক্ষণাবেক্ষণ দি আন্তৰ্জাতিক প্ৰতিযোগিতাত তিষ্ঠি থাকিব পৰাকৈ সক্ষমতা আহৰণত বাধা প্ৰদান কৰে। যিহেতু আমদানিটো বন্ধ কৰি নিজৰ দেশৰ যিখিনি উদ্যোগ সেইখিনিতে তেওঁলোকে কি কৰিছে, সম্প্ৰসাৰণ কৰিছে, কিন্তু সেই বস্তুখিনি আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত কেনেধৰণে তাক প্ৰেজেণ্ট কৰিব পাৰিব সেইখিনিৰ ওপৰত কোৱা হোৱা নাই, সেইটো এটা সমস্যা। নেক্সট কথাটো হৈছে আমদানিৰ সংৰক্ষণ কৌশলে দেশীয় নাগৰিকৰ পচন্দৰ ক্ষেত্ৰত সীমিত কৰি ৰাখে। কাৰণ জনসাধাৰণে যদি বিদেশী দ্ৰব্য সামগ্ৰীবোৰৰ জৰিয়তে লাভ কৰা তৃপ্তিৰ পৰা বঞ্চিত হয়, হয়তো বহুত কিছুমান লোক আছে যিখিনি ব্যক্তিৰ তেওঁলোকৰ সক্ষম আছে যে তেওঁলোকে মানে বিদেশৰ সেই বস্তুখিনি ক্ৰয় কৰিব পৰা তেওঁলোকৰ ক্ষমতা আছে, ঠিক আছে। যদি সেই বিদেশী বস্তু সংৰক্ষণৰ আমদানিৰ ওপৰত নিয়ন্ত্ৰণ কৰা হয়, তেতিয়াহ'লে সেই দেশৰ যিখিনি নাগৰিক হয় তেওঁলোকে বিদেশী বস্তুৰ উপভোগৰ যিটো তৃপ্তি, সেই তৃপ্তিৰ পৰা হয়তো বঞ্চিত থাকিব পাৰে।
নেক্সট পইণ্টটো হৈছে আমদানিৰ সংৰক্ষণে আন্তৰ্জাতিক প্ৰেক্ষাপটত পাৰস্পৰিক সহযোগিতাৰে অৰ্থনৈতিক উন্নতি লাভৰ পৰাও বঞ্চিত হ'ব পাৰে। পইণ্ট নম্বৰ 4টো হৈছে আমদানিৰ সংৰক্ষণ কৌশলে উৎপাদনৰ ক্ষেত্ৰত আন্তৰ্জাতিক বিশেষীকৰণত বাধা প্ৰদান কৰে। গতিকে এইখিনিয়ে হৈছিলে ইয়াৰ ডিছএডভান্টেজ বা অসুবিধা। ইম্পৰ্টেণ্ট কুৱেশ্যন হয়। আশা কৰোঁ তোমালোকে সকলোৱে কনচেপ্টটো বুজি পাইছা, আৰু যদি বুজাত কিবা ডাউট আছে তেতিয়াহ'লে তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা, আৰু যদি বুজি পাইছা তেতিয়াও জনাবা। আজিলৈ ভিডিঅ'টো ইমানেই। ধন্যবাদ।